দ্বিতীয় বৃহৎ জনজাতি মিচিংসকলৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ আলি আই লৃগাঙৰ এই মাহ ফাগুন মাহ। গতিকে ইয়াতে মুক্তি আৰু কেন্দ্ৰীয় আলি আই লৃগাং লিগেন ইয়াতে অনুষ্ঠিত হৈছে আৰু ইয়াতে মোক অতিথি হিচাপে আমন্ত্ৰণ কৰিছে। খুব ভাল লাগিছে। ওলোৱা মাহলৈকে আটকধুনীয়াকৈ তেওঁলোকে সজ্জাৰে সজ্জীৱিত এটা অনুষ্ঠান কৰিছে। আৰু এই চেগতে সমগ্ৰ অসমৰ জনগোষ্ঠীয় যিসকল লোক আছে অসমৰ ৰাইজক আমি এই চেগতে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো। কাৰণ অসমৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মিচিং জনগোষ্ঠীক বাদ দি কেতিয়াও সম্ভৱ নহয়। মিচিংসকলৰ যি কৃষ্টি সংস্কৃতিক বাদ দি পেলাই অসমীয়া সংস্কৃতি কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। মিচিং ভাষাক বাদ দি পেলাই অসমীয়া ভাষা কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। গতিকে সেই কথাটো উপলব্ধি কৰি পেলাই খিলঞ্জীয়াৰ যি অসম চৰকাৰখনে বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই ফাগুন মাহত আমাক যি খুব ভাল খবৰ যিটো যে আমি 1982ৰ পৰা যিটো মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি আই লৃগাঙক ৰাজ্যিক বন্ধু হিচাপে ঘোষণা কৰাৰ যি সংগ্ৰামক 50 বছৰৰ অধিক কাল যি মিচিং জনগোষ্ঠী সংগ্ৰাম কৰি আছে তাক আজি তেওঁলোকে অসম চৰকাৰ কেবিনেটে স্বীকৃতি দিয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকক সকলোকে নমস্কাৰ জনাইছো। আজি আমি মুক্তিয়াৰ ৰঙাম আলি আই লৃগাং নামাকৰণেৰে 7খন গাঁও পঞ্চায়তে একেলগে ইয়াতে আলি আই লৃগাং লিগেন উৎসৱটি আমি উদযাপন কৰিছো। আজি তাৰে শেষ দিন, তৃতীয় দিন আৰু শেষ দিন। ইয়াতে আজি আমি ইয়াতে মুখ্য অতিথি হিচাপে আমাৰ মাননীয় হৰিনাৰায়ণ পেগু আগম কেবাৰ সভাপতি তেখেতক আমি আমন্ত্ৰণ জনাওঁ, নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছো। আৰু ইয়াতে আমাৰ বিধায়ক মহোদয় ভুৱন পেগু ডাঙৰীয়াও ইয়াতে উপস্থিত হ'ব। আৰু আমাৰ সাংসদ প্ৰধান বৰুৱা ছাৰকো আমি ইয়াতে আমন্ত্ৰণ জনাইছো। শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু তেখেতকো আমি ইয়াত আমন্ত্ৰণ জনাইছো। আমি দেখিছো 1982 চনতে ইয়াতে প্ৰতিষ্ঠা লাভ কৰা আলি আই লৃগাং এইখন আমি 7খন গাঁও পঞ্চায়তে উদযাপন কৰোঁ। ইয়াতে আজি দেখিছো বহুত দূৰৰ পৰা আমাৰ লাইমেকুৰি, গালি, চিলাপথাৰ, নামকিৰ এনেধৰণে বহুত দূৰ দূৰণিৰ পৰা আমাৰ গুমৰাগ, ঐনিতম বা ডুমডুম মানকা মঞ্চুনাম তেনে তুতক লেৰেলি লতা চমান সকলো ইয়াতে কম্পিটিশ্যনতে সকলো পাৰ্টি অংশগ্ৰহণ কৰিছে। যথেষ্ট পাৰ্টি আহিছে। এতিয়া বোৱাৰী গুমৰাগপে ইয়াতে 9টা পাৰ্টি আহিছে আৰু মুন্দিৰ গুমৰাগপে ছোৱালী গুমৰাগপে সেইবিলাকো 9টা আহিছে। এতিয়ালৈ আমাৰ বহুত কম্পিটিশ্যন এতিয়াও বাকী আছে। কিন্তু আমি যিসকলক আমন্ত্ৰণ জনাইছো, আমাৰ তিলক দলে ডাঙৰীয়াকো আমি TMPK সভাপতি তেখেতকো আমি আমন্ত্ৰণ জনাইছো আৰু সম্পাদক চান পাংগিঙকো ইয়াতে আমন্ত্ৰণ জনাইছো। গতিকে তেওঁলোকে আহি আছে, যিসকলে আহি আছে তেওঁলোকক সম্বৰ্ধনা জনাইছো। আমি খুবেই আজি আনন্দিত, কিয়নো লগতে আমাৰ সকলোৱে উৎসাহিত কি অসম চৰকাৰে আলি আই লৃগাং বন্ধটো স্বীকৃতি প্ৰদান কৰাৰ কাৰণে আজি সকলোৱে আনন্দিত। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই থলীৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলোৱে তেওঁক আশীৰ্বাদ আমি প্ৰদান কৰিছো। আজি 80 বছৰে কোনো চৰকাৰে এই বন্ধ ঘোষণা কৰিব নোৱাৰিছিল, কিন্তু স্বীকৃতি প্ৰদান এই চৰকাৰৰ দ্বাৰা হৈছে। গতিকে এই চৰকাৰক আমি কেন্দ্ৰীয় সমিতিৰ আলি আই লৃগাঙৰ তৰফৰ পৰা আৰু সমূহ আমাৰ এই অঞ্চলবাসীৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা জনাইছো। তেখেতে যেন তেওঁৰ দীৰ্ঘজীৱী কামনা কৰিছো, তেওঁ যেন ভাল কাম কৰি যাওক। তেওঁ সমাজৰ কাৰণে কাম কৰি গৈছে বহুতো। গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।